ৰাজ্যৰ ভিন্ন প্ৰান্তত চলা উচ্ছেদৰ প্ৰসংগক লৈ গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সভা। ৰাজ্য চৰকাৰৰ শেহতীয়া উচ্ছেদৰ সিদ্ধান্তৰ বিৰোধিতাৰে অনুষ্ঠিত হয় নাগৰিক সভা। প্ৰায় 50,000 বিঘাৰো অধিক মাটি চৰকাৰে উচ্ছেদ কৰি দেশৰ বৃহৎ বনিয়া গোষ্ঠীৰ হাতত গতোৱাৰ যুঁজাৰ প্ৰসংগক লৈ অনুষ্ঠিত হয় নাগৰিক সভা। অসমৰ কেইবাটাও প্ৰান্তৰ উচ্ছেদস্থলীসমূহৰ উচ্ছেদিত ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই নাগৰিক সভা। এডভান্টেজ অসম 2ৰ পিছত অসমত প্ৰায় 55,000 বিঘা মাটি বিভিন্ন প্ৰজেক্টৰ পিছত যোৱা ফেব্ৰুৱাৰী মাহত হৈছিলে। এই 4 মাহত প্ৰায় 55,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা, আদানী, আম্বানী, ৰামদেৱৰ দৰে বেপাৰীক মাটি গোটাবলৈ তেওঁ পৰিকল্পনা কৰিছে। আৰু এই মাটি গোটোৱাৰ এই 55,000 বিঘা মাটিৰ ভিতৰত প্ৰায় 49,000 বিঘা মাটি জনজাতীয় আবেষ্টনীৰ মাটি, ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শেডুল অঞ্চলৰ মাটি। আৰু এই জনজাতীয় মাটি মানুহৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যেতিয়া ব্যাপক আন্দোলন অসমত হ'ল, আপোনালোকে দেখিছে পৰ্বতজোৱাত আন্দোলন হৈছে, বা আমাৰ ৰাভা হাছঙত আন্দোলন হৈছে, কাৰ্বি আংলঙত আন্দোলন হৈছে, ডিমা হাছাওত আন্দোলন হৈছে। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই জনজাতীয় মানুহৰ আন্দোলনটো বেলেগ ফালে নিবলৈ, ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে। এইটো হৈছে আজি